আমি ইয়াত আহি ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যি ৰাইজে দুটা জটিল নিৰ্বাচনত 2014 চন 2019 চনত আমাৰ কংগ্ৰেছ দলটোক জিকালে লোকসভাৰ নিৰ্বাচনৰ সময়ত আৰু সদায় আমাৰ লগত আছিল সেই ৰাইজৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু পৰৱৰ্তী সময়ত এনেধৰণে যিদৰে আজি গোলাঘাট জিলালৈ আহিছোঁ পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত লৈছোঁ যে অসমৰ চুকে কোণে প্ৰত্যেক জিলাত সোমাই আমি দলটোক শক্তিশালী কৰিম আৰু চৰকাৰৰ যিবোৰ কেলেংকাৰী চৰকাৰৰ যিবোৰ বিফলতা গোটেইখিনি আমি ৰাইজৰ আগত আমি আঙুলিয়াই দিম আৰু ৰাইজে বিশেষকৈ নৱপ্ৰজন্মই যিদৰে আমাক সমৰ্থন জ্ঞাপন কৰিছে চৰকাৰী কৰ্মচাৰীসকলে যিদৰে আশীৰ্বাদ প্ৰদান কৰিছে সেই আশীৰ্বাদ লৈ আমি ভৱিষ্যত কাম কৰি যাম আৰু আমি কথা দি আহিছোঁ আমি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ ৰাহুল গান্ধী ডাঙৰীয়ালৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীলৈ আমি কথা দি আহিছোঁ যে অহাবাৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ তেওঁলোকে দেখা পাব আৰু সেইকাৰণে যিদৰে এইবাৰ আমি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত যোৰহাট শিৱসাগৰ চৰাইদেউ প্ৰত্যেক সমষ্টিত বিধানসভা সমষ্টিত আমি জয়লাভ কৰিছোঁ আমাৰ অহাবাৰ আমাৰ টাৰ্গেট হ'ব যে গোলাঘাট জিলাৰ ভিতৰত যে 5টা বিধানসভা সমষ্টি আছে 5টাই আমি জিকিব লাগে।